365 ডিজিটেল নৱবৰ্ষৰ পৰাই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব কেইবাটাও সুবিধা হিতাধিকাৰী আঁচনিক লৈ এবাৰ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল চেনি নিমখৰ লগতে গেছ চিলিণ্ডাৰ এই বিশেষ সুবিধা মুখ্যমন্ত্ৰীগৰাকীয়ে লৈ আহিছে আৰু কি কৈছে সবিশেষ জনা নৱবৰ্ষৰ পৰাই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব কেইবাটাও সুবিধা আৰু হিতাধিকাৰী আঁচনিক লৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এবাৰ 1 জানুৱাৰীৰ পৰা 100 টকাতে লাভ কৰিব দাইল চেনি আৰু নিমখ আৰু লগতে গেছ চিলিণ্ডাৰ কিনিলে পাব অতিৰিক্ত 250 টকাৰ ৰাজসাহাৰ্য জানুৱাৰীৰ পৰাই বাবু আঁচনিও আনিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অৰুণোদয় উদ্যমিতা নিযুত মইনা আঁচনিক লৈও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গতিকে 1 জানুৱাৰী নৱবৰ্ষৰ পৰাই বহু সা সুবিধা লাভ কৰিব নৱবৰ্ষৰ পৰাই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব কেইবাটাও সুবিধা এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ ঘোষণা কৰিছে 1 জানুৱাৰীৰ পৰা ৰাজ্যবাসীয়ে কি সুবিধা লাভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে আমি আপোনালোকক ইতিমধ্যে জনাইছো যেহেতু 100 টকাতে 1 জানুৱাৰীৰ পৰা লাভ কৰিব দাইল চেনি আৰু নিমখ এই কথা ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে আসলতে এয়া এক ভাল খবৰ সুখবৰ জানুৱাৰী মাহৰ পৰাই বাবু আঁচনিও আনিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ ওচৰত এই বিশেষ মন্তব্য আছে কি ঘোষণা কৰিছে আমি শুনাব বিচাৰিছো একোনো চাউল পাই আছিলো এতিয়া আমি দালি নিমখ চেনি 117 টকাত পাওঁ কোনবাই মোক ক'লে যে মামা 120 টকা দিও 3 টকাটো ঘূৰাই নিদিয়ে দেখোন হয় না নহয় এইবাৰ কোনে কোনে দালি নিমখ কিনিলে হাত দাঙকচোন বঢ়িয়া দালিটো ভাল আছিল না নাই কোৱালিটিটো আপোনালোকে নিজে কওক কোৱালিটিটো ভাল নে বেয়া নিমখৰ কোৱালিটিটো ভাল নে বেয়া ভাল এই যে ভঙা পইচা ঘূৰাই দিয়াত দিগদাৰ সেই কাৰণে 1 জানুৱাৰীৰ পৰা আমি 100 টকাতে দালি নিমখ চেনি আপোনালোকক দি দিম হ'ব ভাল হ'বতো বঢ়িয়া তাৰ মানে এতিয়া আপোনালোকে চিন্তা কৰক উদ্যমিতা অভিযানত 10,000 পিছত 25,000 পাম অৰুণোদয় 1250 টকা চাউল 20 কেজিও যদি আমি পাওঁ 800-1,000 টকা ঘৰত বাচি গ'ল দালি নিমখ চেনি পালো আৰু 1 জানুৱাৰীৰ পৰা আমি ফৰ্ম কালেক্ট কৰি আছো গেছৰ চিলিণ্ডাৰ কিনিলেও 250 টকা আপোনালোকৰ একাউণ্টত আমি উভতাই দিম কোনে কোনে গেছৰ ফৰ্ম ফিল আপ কৰিলে হাত দাঙক বহুতে কৰা নাই সোনকালে কৰি দিয়ক ঠিক আছে একো নালাগে খালি গেছৰ নম্বৰটো লাগে অৰুণোদয় চেকৰ একাউণ্টটো লাগে বাছ গেছতো আমি 250 টকা পাম ছোৱালীক পঢ়ুৱাৰ খৰচ দিব নালাগে আমিয়ে ছোৱালী হায়াৰ সেকেন্ডাৰীত গ'লে 1,000 কলেজত গ'লে 1250 ইউনিভাৰ্চিটিত গ'লে মাহত 2,500 একেদিন মই যতে যাওঁ ল'ৰাবিলাকে মোক ধৰি লয় মামা বাবু আঁচনি দিয়ক তেতিয়া মই কৈছো ঠিক আছে 1 জানুৱাৰীৰ পৰা বাবু আঁচনি এটাও দিম তাৰ মানে ল'ৰাৰো পঢ়া চিন্তা কৰিব নালাগে ছোৱালীৰো পঢ়া চিন্তা কৰিব নালাগে দেউতাক মাকে কলেজত এডমিশন দিবৰ কাৰণে ফিজ দিব নালাগে আজি গোটেই দায়িত্ব কোনে লৈছে নৰেন্দ্ৰ মোদীয়ে লৈছে বিজেপিয়ে লৈছে আমাৰ চৰকাৰে লৈছে চাউল পাই আছিলো এতিয়া আমি দালি নিমখ চেনি 117 টকাত পাওঁ কোনবাই মোক ক'লে যে মামা 120 টকা দিও 3 টকাটো ঘূৰাই নিদিয়ে দেখোন হয় না নহয় এইবাৰ কোনে কোনে দালি নিমখ কিনিলে হাত দাঙকচোন বঢ়িয়া দালিটো ভাল আছিল না নাই কোৱালিটিটো আপোনালোকে নিজে কওক কোৱালিটিটো ভাল নে বেয়া নিমখৰ কোৱালিটিটো ভাল নে বেয়া
ভাল এই যে ভঙা পইচা ঘূৰাই দিয়াত দিগদাৰ সেইকাৰণে 1 জানুৱাৰীৰ পৰা আমি 100 টকাতে দালি নিমখ চেনি আপোনালোকক দি দিম হ'ব ভাল হ'বতো বঢ়িয়া তাৰ মানে এতিয়া আপোনালোকে চিন্তা কৰক উদ্যমিতা অভিযানত 10,000 পিছত 25,000 পাম অৰুণোদয় 1250 টকা চাউল 20 কেজিও যদি আমি পাওঁ 801,000 টকা ঘৰত বাচি গ'ল দালি নিমখ চেনি পালো আৰু 1 জানুৱাৰীৰ পৰা আমি ফৰ্ম কালেক্ট কৰি আছো গেছৰ চিলিণ্ডাৰ কিনিলেও 250 টকা আপোনালোকৰ একাউণ্টত আমি উভতাই দিম কোনে কোনে গেছৰ ফৰ্ম ফিল আপ কৰিলে হাত দাঙক বহুতে কৰা নাই সোনকালে কৰি দিয়ক ঠিক আছে একো নালাগে খালি গেছৰ নম্বৰটো লাগে অৰুণোদয় চেকৰ একাউণ্টটো লাগে বাস গেছতো আমি 250 টকা পাম ছোৱালীক পঢ়ুৱাৰ খৰচ দিব নালাগে আমিয়ে ছোৱালী হায়াৰ সেকেন্ডাৰীত গলে 1,000 কলেজত গলে 1250 ইউনিভাৰ্চিটিত গলে মাহত 2,500 একেদিন মই যতে যাওঁ লৰাবিলাকে মোক ধৰি লয় মামা বাবু আঁচনি দিয়ক তেতিয়া মই কৈছো ঠিক আছে 1 জানুৱাৰীৰ পৰা বাবু আঁচনি এটাও দিম তাৰ মানে লৰাৰো পঢ়া চিন্তা কৰিব নালাগে ছোৱালীৰো পঢ়া চিন্তা কৰিব নালাগে